নমস্কাৰ সকলোকে। আজি আমি গৈ আছোঁ কৰ্ণাটকৰ কোলাৰ জিলাৰ মূল বাগালৰ ওচৰত অৱস্থিত প্ৰসিদ্ধ কুৰুডুমালে শ্ৰী গণেশ মন্দিৰলৈ। বেংগলোৰৰ পৰা প্ৰায় 110 কিলোমিটাৰ পথ অতিক্ৰম কৰি সহজেই এই পবিত্ৰ স্থানলৈ আহিব পাৰি। মই পিছফালে বহি আছিলোঁ কাৰণে গাড়ীৰ ভিডিঅ'বিলাক উল্টা দেখিছে। আৰু এই পুলপুলিটো বোলে নাজানে ক'ত আহিছে, কিয় আহিছে, একোৱেই গম নাপায়। ঠিক আছে বাৰু, বলক গৈ আহোঁ গণেশ মন্দিৰলৈ। দক্ষিণ ভাৰত কেৱল ধুনীয়া আৰু ঐতিহাসিক ঠাইৰ বাবেই নহয়, ই অতি পুৰণি আৰু ঐতিহাসিক মন্দিৰৰ বাবেও বিখ্যাত। এয়া আমি আহি পালোঁ মন্দিৰ। এই মন্দিৰৰ বিশেষত্ব হ'ল যে এই মন্দিৰটো সত্য যুগত স্বয়ং ব্ৰহ্মা বিষ্ণু মহেশ্বৰে ভগৱান গণেশৰ এই মূৰ্তিটো প্ৰতিষ্ঠা কৰিছিল। আমি আহি এয়া লাইনত থিয় হৈছোঁ। ভিতৰলৈ যোৱা লাইন প্ৰায় 13.5 ফুট ওখ এই মূৰ্তিটো। মন্দিৰৰ একদম ভিতৰ চূড়াত যিহেতু ফটোগ্ৰাফী এলাও নাছিলে, বাহিৰৰ পৰা মই দেখুৱাই দিছোঁ আপোনালোকক। এয়া এক দীঘলীয়া লাইন আৰু এয়া গণেশৰ বাহনক। ইয়াতেও ধূপ চাকি জ্বলোৱাৰ ব্যৱস্থা আছে। ভিতৰত ইয়াৰ ব্যৱস্থা নাই যিহেতু। এয়া চাওক মন্দিৰৰ বাহিৰৰ। আৰু এই সমগ্ৰ মন্দিৰটো এটা মাত্ৰ শিলৰ দ্বাৰা কাটি উলিওৱা হৈছে। মন্দিৰটোৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ'ল ইয়াত কোনো ভেটি নাই। সাধাৰণতে পুৱা 6 বজাৰ পৰা সন্ধিয়া 8 বজালৈ এই মন্দিৰটো খোলা থাকে। এয়া চাওক বাহিৰ চৰা। ভগৱান গণেশৰ আশীৰ্বাদ লাভ কৰি ব্ৰহ্মা বিষ্ণু মহেশ্বৰে ত্ৰিপুৰাসুৰ নামৰ অসুৰক পৰাস্ত কৰিছিল বুলিও বিশ্বাস কৰা হয়। লগতে ভগৱান ৰামে লংকালৈ যোৱাৰ আগতে আৰু পাণ্ডৱসকলেও মহাভাৰতৰ যুদ্ধৰ পূৰ্বে ইয়াত পূজা অৰ্চনা আগবঢ়াইছিল বুলি কোৱা হয়। এয়া 2-এখন মণিহাৰী দোকানো আছে ইয়াতে। আৰু গণেশ বাবাক দৰ্শন কৰি আমি মন্দিৰৰ ওচৰতে অৱস্থিত প্ৰাচীন সোমেশ্বৰ মন্দিৰলৈ আগবাঢ়িছিলোঁ, যিটো ভগৱান শিৱৰ উদ্দেশ্যে উৎসৰ্গিত আৰু এই অঞ্চলৰ আন এটা গুৰুত্বপূৰ্ণ ঐতিহাসিক আৰু ধৰ্মীয় স্থান। আৰু এনেকৈয়ে মন্দিৰ দৰ্শন কৰি থাকোঁতে মনলৈ আহিল বেংগলুৰুৰ বতাহো অলপ দেখুৱাই দিওঁ আপোনালোকক। সদায় এটা ঠাণ্ডা বতাহ ইয়াতে বলি থাকে। ক'ৰ পৰা আহে বাৰু এই বতাহ? যদি আপোনালোকে জানে জনাবচোন কমেণ্ট বক্সত কমেণ্ট কৰি। আৰু দুপৰীয়াৰ আহাৰৰ বাবে আমি এখন ৰেষ্টুৰেণ্টত সোমাইছিলোঁ আৰু তাৰে বেৰত এনেকৈ কৰ্ণাটক জিলাৰ প্ৰসিদ্ধ ঠাইসমূহ ধুনীয়াকৈ আঁৰি থোৱা আছিলে। এয়া চাওকচোন। আৰু আমি এটা সুন্দৰ দৃশ্যৰ সাক্ষী হৈছিলোঁ। বহুতো পাৰ চৰাই কেনেদৰে মানুহ এজনে খুৱাই আছিল আৰু এই দৃশ্যটো দেখি আমাৰ মনটো খুবেই আনন্দিত হৈছিল। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে কমেণ্ট বক্সত জয় শ্ৰী গণেশ বুলি লিখিবলৈ নাপাহৰিব আৰু আপোনালোকৰ মতামত নিশ্চয় জনাব। আপোনালোকৰ মৰম আৰু সমৰ্থনে আগবাঢ়ি যাবলৈ মোক উৎসাহ দিয়ে। আজিলৈ এইখিনিয়ে, ধন্যবাদ।